প্ৰথম কথা হ'ল সামাজিকভাৱে এই আইনখনৰ প্ৰয়োজনীয়তা ক'ত আছে। সামাজিকভাৱে এই আইনখনত এটা অতি গুৰুত্বপূৰ্ণ যিটো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হৈছে, অসমৰ সমাজেও তাক আলোচনা কৰিছে, সেইটো হ'ল যে লিভ টুগেডাৰৰ যিটো বিষয় আছিলে, লিভ টুগেডাৰৰ বিষয়টো এটা সামাজিক ব্যাধি হিচাপে লিভ টুগেডাৰ আমাৰ সমাজত গঢ়ি উঠিছিলে। এটা চক্ৰই বা এটা বিশেষ ধৰ্মৰ মানুহে আমাৰ হিন্দু ছোৱালীবিলাকক টাৰ্গেট কৰি পেলাই লিভ টুগেডাৰৰ দৰে এটা জঘন্য অনুশীলন আৰম্ভ কৰিছিল। বহু ছোৱালীয়ে আত্মহত্যা কৰিব লগা এটা পৰ্যায়ত গুচি গৈছিলে। গতিকে এই আইনখনে সেই গোটেই যিটো ব্যাধি স্বৰূপ যিটো ব্যৱস্থা গঢ়ি উঠিছিল সেই ব্যৱস্থাটোত ইতি পেলাব। গতিকে এইটো অত্যন্ত প্ৰয়োজন আছিল। সময়ৰ যি গতি, সময়ৰ গতিৰ লগত মিলা এটা ব্যৱস্থা, এটা প্ৰাৱধান বুলি আপুনি ক'ব পাৰে, এটা ব্যৱস্থা বুলি ক'ব পাৰে। গতিকে UCC গ্ৰহণ হোৱাৰ লগে লগে বা UCC আইনৰ ৰূপ পোৱাৰ লগে লগে এতিয়া এই লিভ টুগেডাৰৰ যিটো সামাজিক ব্যাধি, যিটো অভিশাপ, ব্যাধিয়ে নহয়, ই এটা আমাৰ সমাজৰ কাৰণে বহুত ডাঙৰ অভিশাপ আছিলে, সেই অভিশাপ এতিয়া লাহে লাহে শেষ হৈ যাব। এই ব্যাধিটো শেষ হ'ব বুলি আমি আশা কৰোঁ আৰু UCC সেইকাৰণে আমাক অতি প্ৰয়োজন আছিলে। দ্বিতীয়তে আপোনালোকে চাওক, UCCৰ জৰিয়তে কি কৰিব খোজা হৈছে। UCCৰ জৰিয়তে নাৰীক অধিকাৰ দিব খোজা হৈছে। নাৰীৰ অধিকাৰ যিটো, নাৰী এগৰাকীয়ে যেতিয়া অধিকাৰ পায়, তেওঁৰ ওপৰত চলি থকা নিৰ্যাতনৰ বিষয়ে তেওঁ সমাজক ক'বলৈ সাহস কৰিব। বিভিন্ন ধৰ্মৰ মানুহে বিভিন্ন ধৰণৰ অধিকাৰৰ কথা কৈছিলে, যিসকল আমাৰ ভাৰতৰ যিখন সংবিধান, সেই সংবিধানে আমাক যিখিনি অধিকাৰ দিছিল, সেই অধিকাৰ ইছলাম ধৰ্মৰ নাৰীসকলে বহু সময়ত সেই অধিকাৰ উপভোগ কৰিব পৰা নাছিল, তেওঁলোক বঞ্চিত হৈ আছিলে। শৰীয়তৰ দোহাই দি মোল্লা মৌলবীয়ে বিভিন্ন ধৰণৰ কথা কৈ তেওঁলোকক সেই অধিকাৰসমূহৰ পৰা বঞ্চিত কৰি ৰাখিছিল। কিন্তু UCC হোৱাৰ লগে লগে কোনো মোল্লা মৌলবীৰ দাদাগিৰি সেই সমাজবিলাকত নচলিব আৰু সেই সমাজৰ যিসকল আমাৰ আই মাতৃ আছে, যিসকল আমাৰ ভগিনী আছে, তেওঁলোকে আইনৰ সুবিধা লৈ পেলাই নিজকে সুৰক্ষিত কৰিব পাৰিব। তাৰ ফলত আমাৰ সামগ্ৰিকভাৱে অসমৰ সমাজৰ কেইটামান বিষয়ত লাভ হ'ব, যেনে নাৰী স্বাস্থ্য, নাৰীসকলৰ যিটো স্বাস্থ্য, সেই স্বাস্থ্যৰ মানদণ্ড উন্নত হ'ব। জনবিস্ফোৰণৰ ক্ষেত্ৰত এটা নিয়ন্ত্ৰণ এটা আহি পৰিব, কিয়নো ইছলামীয় যিটো সমাজ আছে, যিটো আমি মিয়া মুছলমানৰ সমাজ বুলি কওঁ, তেওঁলোকে নাৰীক কেৱল সন্তান উৎপাদন কৰাৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰে। একোজন মানুহে 3জনী 4জনীকৈ বিয়া পাতে, বিয়াৰ কোনো লেগাম নাথাকে, সন্তান জন্ম দিয়াৰ কোনো ব্যৱস্থা নাথাকে, তেওঁলোকৰ কোনো নীতি নিয়ম নাথাকে আৰু মহিলাৰ স্বাস্থ্যটোক তেওঁলোকে একেবাৰে গুৰুত্ব নিদিয়ে, যাৰ ফলত মহিলা প্ৰসূতিৰ মৃত্যুৰ হাৰ সেই সমাজখনত অত্যন্ত বেছি। এই সকলোবিলাক যিবিলাক বেয়া দিশ আছে, সেই বেয়া দিশবিলাকক এই আইনখনে লেগাম লগাব, এই আইনখনে নিয়ন্ত্ৰণ কৰিব, শেষ কৰাৰ কাৰণে অৰিহণা যোগাব। গতিকে সেই দৃষ্টিকোণৰ পৰাও আমি UCCক আদৰণি জনাব লাগে আৰু অসমৰ সমাজে সেই দৃষ্টিকোণৰ পৰাও UCCক আদৰণি জনাইছে। আৰু এই আইনখন অসমৰ বা ভাৰতবৰ্ষৰ ক্ষেত্ৰত যদি আপোনালোকে চাই যে হিন্দু বা অমুছলমান মহিলাৰ কাৰণে যিমান লাগতিয়াল বা যিমান এই আশীৰ্বাদ, তাতোতকৈ বেছি ডাঙৰ আশীৰ্বাদ মুছলমান মহিলাৰ কাৰণে হ'ব বা হৈছে। সেইকাৰণে তেওঁলোকে মুছলমান সমাজৰ যিসকল শিক্ষিত মহিলা আছে, যিসকলে নাৰী অধিকাৰক লৈ কাম কৰে, তেওঁলোকে ইয়াক আদৰণি জনাইছে। এই আইনখনে আটাইতকৈ বেছি উপকৃত কৰিব মুছলমান সমাজক। গতিকে এই আইনখনৰ জৰিয়তে চব কেইটামান বিশেষ পইণ্ট মই আপোনালোকক উল্লেখ কৰিছোঁ। এটা হ'ল যে মহিলা সবলীকৰণ, জনসংখ্যা নিয়ন্ত্ৰণ, জনবিস্ফোৰণ নিয়ন্ত্ৰণ আৰু জনসংখ্যা আৰু জনবিস্ফোৰণ নিয়ন্ত্ৰণ হোৱাৰ লগে লগে আমাৰ সমাজত যিটো ৰাজনৈতিক আগ্ৰাসনৰ যি এটা গোপন ষড়যন্ত্ৰ অসমীয়া সমাজৰ বিৰুদ্ধে চলি আছে, সেই ৰাজনৈতিক ষড়যন্ত্ৰ, যিটো ৰাজনৈতিক আগ্ৰাসনৰ ষড়যন্ত্ৰ, সেই আগ্ৰাসনৰ ষড়যন্ত্ৰটোকো আমি কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম। ইয়াৰ আগতে যেতিয়া উচ্ছেদ অভিযানবিলাক চলিছিল, নগাঁও জিলা তাৰ কাৰণে বহুত ডাঙৰ এটা ভুক্তভোগী জিলা, যেতিয়া সৰু পথাৰত উচ্ছেদ হৈছিল বা গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত উচ্ছেদ হৈছিল, তাত উচ্ছেদিত মানুহবিলাক ক'লৈ গুচি আহিছিলে? নগাঁও জিলাৰ চৰচাপৰিলৈ গুচি আহিছিল, কিয়নো ইয়াত তেওঁলোকৰ ঘৰ বাৰী আছে। অৰ্থাৎ এটা পৰিয়াল নগাঁৱত আছে, দ্বিতীয়টো পৰিয়াল বা দ্বিতীয়জনী পত্নী বা তৃতীয়জনী পত্নী তেওঁলোকে গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তত তাত সংসাৰ পাতিছিলে। যে এই যে এটা পৰিয়াল এখন গাঁৱত ৰাখি আন এখন গাঁৱত আৰু এখন পৰিয়াল পতা, এটা অঞ্চলত বা এটা বিধানসভা সমষ্টিত এটা পৰিয়াল, আন এটা বিধানসভা সমষ্টিত আন এটা পৰিয়াল, এই যে যিটো কাৰবাৰ, এটা সামাজিকভাৱে ই এটা ব্যাধি, ৰাজনৈতিকভাৱে ই প্ৰত্যাহ্বান আমাৰ সমাজৰ কাৰণে। এই সামাজিক ব্যাধি আৰু ৰাজনৈতিক প্ৰত্যাহ্বানক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো UCC আইনখনে কিছু পৰিমাণে আমাৰ সমাজক সহায় কৰিব আৰু ই আমাৰ কাৰণে সহায়ক হিচাপে দেখা দিব। সেইকাৰণে আমাৰ সমাজে UCC আইনখনক আদৰণি জনাইছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সেই পটভূমিত থিয় হৈ আমাৰ দলৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত UCC আইনখন বিধানসভাৰ মজিয়ালৈ আনিলে আৰু বিধানসভাই তাক গ্ৰহণ কৰিলে।
UCC আইনৰ জৰিয়তে আপোনালোকে যদি চাই একাংশ লোকে অভিযোগ তুলিছে যে আইনখনে জনজাতীয় মানুহক সামৰা নাই। আপোনালোকে যদি চাই আমাৰ জনজাতীয় সমাজখনত না আপুনি নাৰী সুৰক্ষাৰ কথা ক'ব লাগে, না জনসংখ্যাৰ কথা ক'ব লাগে, না আন কিবা কথা ক'ব লাগে। অসমৰ জনজাতীয় সমাজ আটাইতকৈ বৈজ্ঞানিক সমাজ। তেওঁলোকে না বহুবিবাহ পাতে, না তেওঁলোকৰ অধিক সন্তান আছে, না তেওঁলোকৰ অন্য ধৰণৰ সামাজিক ব্যাধি আছে। গতিকে সেই সমাজখনক এই আইনখনৰ পৰা সেই পটভূমিত ৰেহাই দিয়া হৈছে। গতিকে ইয়াত জনজাতীয় সমাজৰ কথা কৈ আমি অনাহক বিতৰ্কৰ যিটো সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে একাংশ লোকে বা কংগ্ৰেছ ইক'চিষ্টেমৰ যিসকল লোক আছে, সেই কংগ্ৰেছ ইক'চিষ্টেমৰ মানুহখিনিয়ে যিটো প্ৰয়াস কৰিছে, সেই প্ৰয়াসৰ আঁৰত এটা ষড়যন্ত্ৰ আছে। সেই ষড়যন্ত্ৰটো হ'ল যে মিয়া সমাজত যিটো মোল্লা মৌলবী যিটো প্ৰভাৱ আছে, যাক মাতব্বৰিতা বুলি আমি কওঁ, সেই মাতব্বৰিতাক তেওঁলোকে সংৰক্ষণ কৰিব খুজিছে। সেই সংৰক্ষণৰ বিৰুদ্ধেও এই আইনখন এটা বহুত ডাঙৰ এটা অস্ত্ৰ, বহুত ডাঙৰ এটা আঘাত বুলি আমি বৰ্ণনা কৰিব পাৰোঁ। মাতব্বৰিতা আছে চৰ চাপৰি অঞ্চলত বা মিয়া সমাজত। সেই মাতব্বৰিতাই কি কৰে? সেই মাতব্বৰিতাই তেওঁলোকে শৰীয়তখন জাপি দিব বিচাৰে। শৰীয়তৰ চিন্তাধাৰা তেওঁলোকে সমাজৰ ওপৰত জাপি দিব পাৰে। UCCয়ে তাক অস্বীকাৰ কৰে, তাক নামানি সংবিধান আৰু আইনৰ এটা কভাৰ বা তেওঁলোকক সংবিধান নাইবা আইনৰ জৰিয়তে মানুহখিনিক সুৰক্ষিত কৰাৰ কাৰণে সুবিধা কৰিব UCCয়ে। গতিকে UCCৰ জৰিয়তে আমাৰ সমাজে নাৰী সবলীকৰণ, মিয়া অঞ্চলৰ মাতব্বৰিতা আৰু সামাজিক ৰাজনৈতিক আগ্ৰাসন জনবিস্ফোৰণৰ জৰিয়তে যিটো হৈছে, ইতিমধ্যে হৈ গৈছে। আমি প্ৰায় 13খন জিলাত আধিপত্য হেৰুৱাইছোঁ অসমৰ। সেই আধিপত্য যাতে আৰু অধিক জিলালৈ সম্প্ৰসাৰিত নহয়, তাৰ কাৰণে ই এটা ৰক্ষা কৱচৰ কাম কৰিব বুলি আমি আশা কৰোঁ। আৰু সেই আশা কৰিয়েই ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDAৰ 102জন বিধায়কে বিধানসভাত হাত চাপৰি বজাই হৰ্ষধ্বনিৰে এই আইনখন গ্ৰহণ কৰিছে আৰু অসমৰ জনসাধাৰণে এই আইনখনক গ্ৰহণ কৰিছে। গতিকে থুলমূলকৈ যদি UCCৰ পক্ষত আমি ক'ব লাগে, এইখিনি আমাৰ সামাজিক ৰাজনৈতিক বিষয়। এই বিষয়খিনিকে আমি আগলৈ আগবঢ়াই লৈ যাম। সমাজৰ একেবাৰে অন্তিম পৰ্যায়, গাঁৱৰ অন্তিমখন ঘৰলৈকে আমি UCCৰ প্ৰয়োজনীয়তা সম্পৰ্কত আমি মানুহৰ ওচৰলৈ লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। ইতিমধ্যে ৰাইজে নিজে নিজে ইয়াক আগবঢ়াই লৈ গৈছে। আনকি যি সমাজ আটাইতকৈ বেছি আক্ৰান্ত আছিলে শৰীয়তৰ দ্বাৰা বা তেনেধৰণৰ আইনৰ দ্বাৰা বা তেনেধৰণৰ ব্যৱস্থাৰ দ্বাৰা, সেই সমাজখনেও এই আইনখনক আদৰণি জনোৱা আমি দেখা পাইছোঁ। ই আমাৰ কাৰণে, সকলোৰে কাৰণে এটা শুভ লক্ষণ। আৰু এই আইনখনৰ জৰিয়তে আমি যেনেকৈ মুছলমান সমাজত মুছলমান নাৰীক সুৰক্ষিত কৰিম, ঠিক সেইদৰে আমাৰ সামগ্ৰিকভাৱে অসমৰ যিটো সমাজ ব্যৱস্থা আছে, সেই সমাজ ব্যৱস্থাত নাৰীৰ নেতৃত্বত সমাজ আগবাঢ়ি যোৱা, নাৰীৰ নেতৃত্বত ৰাজনীতি আগবাঢ়ি যোৱা, নাৰীৰ নেতৃত্বত অৰ্থনীতিয়ে নতুন ৰূপ গ্ৰহণ কৰা, নাৰীৰ নেতৃত্বত এটা ব্যাপক সামাজিক পৰিৱৰ্তন হোৱাৰ যিটো ব্যৱস্থা বা যিটো আশা, আমাৰ ভীমৰাও আম্বেদকাৰে যিটো আশা 1950 চনত দেখা পাইছিলে, যিটো আশা ভাৰতীয় জনতা পাৰ্টীয়ে 1980 চনত মুম্বাইত ঘোষণা কৰিছিল, সেই আশা এই আইনখনৰ জৰিয়তে, সেই সপোন এই আইনখনৰ জৰিয়তে এতিয়া ৰূপান্তৰিত হোৱা বা বাস্তৱত ৰূপান্তৰিত হোৱাৰ আমি তাৰ এটা জিলিঙনি দেখা পাইছোঁ। গতিকে এই আইনখনে আমাৰ সমাজত এটা দাপোন স্বৰূপ হিচাপে এটা নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰি মই আপোনালোকৰ সন্মুখত UCC সম্পৰ্কে আমাৰ দলৰ যিটো ৰাজনৈতিক বক্তব্য, সেই ৰাজনৈতিক বক্তব্য দাঙি ধৰিলোঁ।